অহা 7 তাৰিখে 7 ছেপ্টেম্বৰ মই এটা জুম কল কৰিবলৈ বিচাৰোঁ অসমৰ নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলৰ লগত। উদ্দেশ্য হ'ল যে আজিৰ তাৰিখত যি ধৰণৰ অৰ্থনৈতিক সমস্যা আছে, এই সময়ত আমাৰ শিক্ষিত যুৱক যুৱতীসকলে সংস্থাপক পাওঁতে যথেষ্ট কষ্ট অনুভৱ কৰে। আৰু যি ধৰণৰ সংস্থাপন আমি বিচাৰোঁ, আমি তেনেধৰণৰ পৰিৱেশ অসমৰ ভিতৰত আমি দেখা নাপাওঁ, যাৰ ফলত নিশ্চয় কিছুমান যুৱক যুৱতীসকল হতাশ হয়, বাহিৰলৈ যাবলৈ চেষ্টা কৰে বা তেওঁলোকে সেই সপোন, নিজৰ ভৱিষ্যলৈ যে সপোন তেওঁলোকে দেখিছে, এই সপোনটো তেওঁলোকে বাদ দিয়ে। এই সমস্যা মাত্ৰ অসমলৈ সীমিত নহয়, গোটেই ভাৰতৰ ভিতৰত বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ। কেনেদৰে হাৰিয়ানা, গুজৰাটৰ যুৱক যুৱতীসকল এতিয়া ৰাছিয়ালৈ যাবলৈ আৰম্ভ কৰিছে, ইজৰাইলত যাবলৈ আৰম্ভ কৰিছে, য'ত বৰ্তমান সময়ত যুদ্ধ চলি আছে। কিছুমান যুৱকসকল ৰাছিয়াত গৈ ৰাছিয়া সেনাবাহিনীত অংশগ্ৰহণ কৰিছে। এনেকুৱা এটা পৰিস্থিতি। এই সময়ত আপোনালোকৰ কি চিন্তা? এই সময়ত আপোনালোকৰ কি পৰামৰ্শ? এই সময়ত কি কৰিলে ভাল? আপোনালোকৰ কথা মই জানিবলৈ বিচাৰোঁ। অহা 7 তাৰিখে জুম কল যোগেদি অসমৰ কথা আহক, আপোনালোকে এই অনুষ্ঠানত ভাগ লওক। আপোনাৰ লগত মত বিনিময় কৰিবলৈ মই বিচাৰোঁ। আৰু যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমাৰ এই ফেচবুক লাইভৰ যদি কমেণ্ট ছেকশ্যনত চায় বা যদি ওপৰত চায়, তাত গোটেই এই প্ৰক্ৰিয়াটো লিখা আছে। আমি এটা ৰেজিষ্ট্ৰেশ্যন, অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আমি খুলিছোঁ। আপোনালোকে সেই অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ লিংকটো টিপিব আৰু নিজৰ ডিটেইলছ আপোনালোকে তাত দিব, আপলোড কৰিব। আৰু কম সময়ৰ ভিতৰত আমাৰ অফিচৰ পৰা আপোনালোকক এটা মেছেজ যাব আৰু জুম লিংকৰ গোটেই ডিটেইলছ আপোনালোকে পাব, কেইটা বজাত হ'ব, গোটেইখিনি আপোনালোকে সেই ইনফৰ্মেশ্যনবোৰ পাব। কিন্তু অহা 7 তাৰিখে, আৰু আশা কৰোঁ আপোনালোকৰ দিন মংগল হ'ব। ধন্যবাদ।